নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিত টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। চ' বন্ধুসকল, এয়া আমাৰ পাতিহাঁহৰ পোৱালি আজি 7 দিন বয়সত সোমালে। তো আজি 7 দিন বয়সত ইহঁতক আজি আমি অলপ ফ্ৰী বৰ্ডিঙত এৰি দিছোঁ। আৰু ফ্ৰী বৰ্ডিঙত দিয়া কিছুমান কাৰণ হৈছে আপোনালোকৰ এনেকুৱা ধৰণৰ, য'ত কি পোৱালিখিনি আমাৰ আছে এতিয়া 500 পোৱালি প্ৰায় আছে আপোনাৰ বৰ্ডিঙত। তো এতিয়া বৰ্ডিঙত যেতিয়া পোৱালিটো বহুত বেছিকৈ আছিলে, তো পোৱালিটোৰ এটা সমস্যা আহিছিলে। তো সমস্যাটো হৈছে আপোনালোকৰ এনেকুৱা ধৰণৰ, এই যিবিলাক ইহঁতৰ মানে কি লুমটো আছে, এই যিবিলাক ইহঁতৰ লুম আছিলে, এই লুমবিলাক আপোনাৰ আঠা আঠা হৈ গৈছিলে। আৰু আঠা আঠা হোৱা কাৰণটো হৈছে কেনেকুৱা, মানে ইহঁতে বহুত বেছিকৈ পানী পেলায় আৰু ইহঁতে বহুত বেছিকৈ মানে পানীত খেলিব খোজে। তো সেইটো কাৰণে কি কৰিছে ইহঁতে য'ত মানে ইহঁতৰ পায়খানাটো পৰিছে, তো তাতে সিহঁতে মানে শুইছে। তো তাতে মানে খাব বিচাৰিছে, কিবা কৰিব বিচাৰে। তো সেইটো কাৰণে ইহঁতৰ মানে গাটো বহুত বেছি আঠা হৈছে। তো সেইটো কাৰণে আমি আগৰ পৰাই ৰেডি হৈ আছিলোঁ, য'ত কি যে পোৱালিখিনি বৰ্ডিং কৰি থাকিলে এইটো সমস্যা আমাৰ আহিব পাৰে। তো সেইটো কাৰণে আমি কি কৰিছিলোঁ, এইটো আমি বস্তু আগত বনাই ৰেডি কৰি ৰাখিছোঁ। আৰু ইয়াত ধুনীয়াকৈ মটৰেৰে পানী দিছোঁ। তো এতিয়া পোৱালিখিনি সুন্দৰছে আপোনাৰ গা ধুই লৈছে ইহঁতে, গতিকে আপোনাৰ অলপ 1 ঘণ্টামানৰ সময়ৰ কাৰণে আমি ইহঁতক দিছোঁ পানীত। বহুত বেছিকৈ নিদিম আৰু ইহঁতক এতিয়া লাহেকৈ সিহঁতক উঠাই দিব লাগিব। তো এতিয়া গাত যিটো আঠা আছিলে সিহঁতে নিজে নিজে চাফা কৰি আছে। আৰু এইটো বস্তু যেতিয়া আপুনি বৰ্ডিঙত সমস্যা পায়, এইটোৰ উপায় এটাই আছে, ইহঁতক অলপ পানীত এৰি দিব লাগিব। আৰু পানীত যদি দিয়ে আপুনি ডাঙৰ খাল বা পুখুৰীত দিব যায়, তেতিয়াহ'লেও আপোনাৰ সমস্যা আছে, কিয়নো ইহঁতে উঠি আহিব নাই। তো সেইটো কাৰণে আমি কি কৰিছোঁ, এই ছাইডটোতে ধুনীয়াকৈ আমি চাৰিওফালে নেট মাৰি লৈছোঁ বঢ়িয়াকৈ। তো নেট মাৰি লৈ ইহঁতক আমি ধুনীয়াকৈ বাহিৰত এৰি দিছোঁ। এতিয়া যি গতিকে ৰ'দো আছে, তো এতিয়া বেছি সময় নালাগিব সিহঁতৰ গাটো শুকাবলৈ। তো সেইটো কাৰণে আমি ইহঁতক আজি ধুনীয়াকৈ অলপ পানীত খেলিব দিলোঁ। আৰু এই পানীটো আমি এৰি দিম কিছু সময় পিছত। এই পানীটো যেতিয়া গা ধোৱা হ'ব সিহঁতৰ, তো পানীটো এৰি দিম যাতে এই ঠাইখিনি যাতে চাফা হৈ থাকে। কিয়নো হাঁহৰ বৰ্ডিঙত আপুনি চাফ চিকুণটো লক্ষ্য ৰাখিব লগা এটা বহুত বেছি ডাঙৰ মানে কি আপোনাৰ ফাৰ্মত মানে সমস্যা আনি দিব পাৰে। আপুনি যদি ভালকৈ যদি চাফা মানে কৰি যদি সিহঁতক নাৰাখে, তো সেইটো এটা আপোনাৰ সমস্যা হ'ব পাৰে। তো সেইটো কাৰণে আপুনি গোটেইখিনি বস্তুৱে আগত ৰেডি কৰি ৰাখিব লাগিব। তো এতিয়া ইহঁতক অলপ খাদ্য আমি ওলাই দিছোঁ ইয়াত ধুনীয়াকৈ। তো ইহঁতে এতিয়া খাব পাৰিব। আৰু ইহঁতৰ যিখিনি ঠাই আছিলে, তো ঠাইখিনি আজি ধুনীয়াকৈ আমি চাফা কৰি দিছোঁ ব্লিচিং পাউডাৰ মাৰি, যাতে সিহঁতৰ কোনো ইনফেকশ্যন বা বীজাণু যাতে থাকিব নোৱাৰে যাতে। কিয়নো হাঁহৰ পোৱালিৰ যেতিয়া বৰ্ডিং হয়, মই আগৰ ভিডিঅ'ত কৈছোঁ আপোনালোকক যে হাঁহৰ বৰ্ডিংটো হৈছে অলপ বেলেগ ধৰণৰ। আপুনি মুৰ্গীৰ নিচিনা বৰ্ডিং কৰিব নোৱাৰিব সিহঁতক। তো এতিয়া পোৱালিখিনি ধুনীয়াকৈ আপোনাৰ ইয়াত দানাখিনি ওলাই দিছোঁ, সিহঁতে ধুনীয়াকৈ খাই আছে। আৰু অলপ অলপ ঠাণ্ডা লাগিব ইহঁতৰ এতিয়া মই য'ত যাম ইহঁতে পিছে পিছে আহিছে, দেখিছেনে? এই চাম। আৰু এতিয়া পোৱালিখিনি যায় প্ৰায় এসপ্তাহ হ'ল, আৰু ইহঁতক পানীৰ পৰা আমি এতিয়া উঠাই দিম। তো অলপ এয়া চাওক বন্ধুসকল, পানীখিনি কিমান বেছি লেতেৰা হৈছে ইহঁতৰ, দেখিছেনে? একদম পানীটো একদম আপোনাৰ হৈছে, একদম বিজল হৈছে পানীটো, দেখিছেনে? একদম বিজল হৈছে। কিয়নো বৰ্ডিঙত থাকিলে আপোনাৰ সেইটো সমস্যা হয়। তেতিয়া ইহঁতে পানীত আৰু খেলিব আহিব, ইহঁতক পানীত আহিব দিব নোৱাৰে। আৰু সিহঁতক পানীত আহিব নোৱাৰা, এতিয়া এই নেটখন টান দিব লাগিব। তেতিয়া ইহঁতে পানীত যেতিয়া আহিব নোৱাৰিব, গাটো শুকাই যাব। শুকাই গ'লে আৰু ইহঁতক থ'বলৈ ভাল হ'ব, কিয়নো গাটো নুশুকাকৈ ইহঁতক বৰ্ডিঙত লগাব নোৱাৰে। আমাৰ পোৱালিখিনি এতিয়া প্ৰায় গা শুকাই গ'ল এতিয়া। তো ইহঁতৰ যি পানী লাগি আছিলে গাত, তো এতিয়া সিহঁতে গা চা ধুই ল'লে, তেতিয়া গাটো ধুনীয়াকৈ শুকাই গৈছে। আৰু এতিয়া চাওক পোৱালিখিনি একদম চিকচিকা হৈছে, দেখিছেনে? এইটো ভৰিবিলাক দেখিছেনে? একদম জিলকি আছে সিহঁতৰ, চিকচিকা হৈছে। তেতিয়া আঠাটো নাই সিহঁতৰ গাৰ পৰা, যিটো এটা আঠা হৈ আছিলে সেই আঠাটো এতিয়া নাইকিয়া হৈ গ'ল। আৰু এটা বস্তু লক্ষ্য ৰাখিব, যেতিয়া পোৱালিবিলাক ৰাখিব বাহিৰত ওলাই, পাৰিলে যেতিয়া বোন থাকিব তলত, যদি বোন থাকে এনেকুৱা, তেতিয়াহ'লে বহুত বেছি ভাল হয়। তেতিয়া আৰু কি হয়, পোৱালিবিলাক লেতেৰা বেছি নহয়। গতিকে সিহঁতৰ লুমটোত পানীটো বাজি থাকে। তো এতিয়া বহুত বেছি ৰ'দো আছে, এতিয়া ধুনীয়া ৰ'দ আছে এতিয়া ওপৰত। তো সেইটো কাৰণে এতিয়া গাটো বহুত জল্দি শুকাই গ'ল। তো এতিয়া আমি বাকী সিফালে বৰ্ডিংটো এতিয়া ৰেডি কৰিছোঁ সিফালেও। তো অলপ টাইম ইয়াত ইহঁতে খাব দিলোঁ। তো খাই কিনে ইহঁতক আকৌ আমি তালৈকে লৈ যাম আজি। গতিকে বৰ্ডিংটো আজি একদম ফ্ৰী কৰি দিম সিহঁতক। তো বন্ধুসকল, আগৰ ভিডিঅ'ত আমি আৰু কথা পাতিম আৰু বিষয় লৈ, কিয়নো ৰাতি ফ্ৰী বৰ্ডিঙত আমি কেনেকৈ ৰাখিছোঁ, তো সেইলৈ আগত আলোচনা কৰিম। আৰু তো বন্ধুসকল, আজিলৈ ইমানে। আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।